কেলে যায়নো? মই ববিতা ঘৰলৈ যাবলৈ ওলাইছিলোঁ পাই। কাইলৈ ছোৱালীজনী বোলে হোষ্টেলত থ'বলৈ যাব। তাকে বোলো খবৰ এটা লৈ আহিছোঁ ছোৱালীজনী। আকৌ তহঁতিনো দুটা মতা মাইকী ক'ত যাওঁ? আমিও তালৈকে ওলাইছিলোঁ। দুইজনে বোলো ব'লকচোন গৈ আহোঁগৈ, ছোৱালীজনী সেই হোষ্টেললৈ থ'বলৈ যাব। কিনো কৰিছে বোলো মাকজনীয়ে, তাকে বোলো চাবলৈ ওলালোঁ পাই। ভালেই হ'ব তেতিয়াহ'লে, বৈ তিনিটা একেলগে যাওঁ। ব'লক খুৰীদেউ ব'লক। ববিতা ববিতা মানুহ নাই নেকি? আছে, ৰ'ব দৰ্জাখন খোলা আছে নহয়, ভিতৰত আছে চাগে। নব নব খুৰীদেউ দেখোন। ৰুমি ভিতৰলৈকে আমি আকৌ বোলো ছোৱালীজনী পাই কাইলৈ হোষ্টেললৈ যাব, চাই আহোঁগৈচোন। ছোৱালীজনী বোলো মাকজনীনো কি কৰিছে অকলে অকলে। ভালেই কৰিলে আকৌ খুৰীদেউ। আহক আহক আহক। নব সকলোবোৰ পেকিং চেকিং হ'লে আপোনালোকৰ? হৈছে পাই। সেই আৰু কেইটামান আছে আৰু কৰিবলৈ, সেইকেইটা কৰিলে আৰু হৈ যাব। এই ছোৱালীজনীক মাতি থাকে যে, আকৌ এপাক চাওঁ তাইক। আমি বেছি দেৰি নবহোঁ আৰু, যাওঁ আৰু। ৰ'ব। ছোৱালীজনী দেখোন গুচি গ'লে একেবাৰে ঘৰখন খালীয়ে হৈ পৰিব আৰু। খালী হ'ব বাৰু, কিন্তু আকৌ পঢ়াত আকৌ চোকা নহয় ছোৱালীজনী। ঘৰতেনো কেনেকৈ বহুৱাই থৈ দিয়ে। এই কলেজত পঢ়িবলৈ চিট পাইছে আৰু সেইকাৰণে হোষ্টেলত থ'বই লাগিব, ঘৰৰ পৰা অহা যোৱা কৰিবও নোৱাৰে। হয় দেখি ছোৱালীজনী পাই। শুনো আহচোন, এই নৱতী আহিছে। বৰমা ভালনে আপোনালোকৰ? নব ভালে আছে? আমাৰ ভাল মাজনী। তুমি কাইলৈ হোষ্টেল যাবা ন? কাইলৈ হোষ্টেল যামগৈ আৰু। হওক দেখি, ভাল হওক দেই ৰাজনীটো। ভালকৈ পঢ়া শুনা কৰিবি আকৌ দেই। হোষ্টেলত আকৌ বৰ বেলেগ ধৰণৰ ছোৱালীবোৰ থাকে নহয়, সেইবোৰ আকৌ সংগত পৰি আকৌ বেয়া নহ'বি পাই। মায়ে বৰ আশা দেখা কৰি তোক হোষ্টেললৈ পঠিয়াবলৈ বিচাৰিছে। তই আকৌ সেইবোৰ সংগত পৰি আকৌ বেয়া নহ'বি দেই আইজনী। নহয় বৰমা, মই ভালকৈ থাকিম সদায়। পিছে আইজনী, তই হোষ্টেল পালিনে নাই? হোষ্টেল দুটামানৰ খবৰ পাইছোঁ, কাইলৈ চালেহে গম পাম দেই কেনেকুৱা বা হয়। আকৌ ভয়ো লাগে নহয় য'ত ত'ত থাকিবলৈ। ভালকৈ চাই চিতি ল'বি আকৌ দেই। আজিকালি হোষ্টেলবোৰতো বৰ জঘন্য কাণ্ডবোৰ হয় নহয়। আকৌ ৰুমমেট যদি ভালকৈ চাই ল'বি, তোৰ লগত যোনজনী থাকিব ক'ৰ হয় কি কথা চব আৰু ডিটেইলছ মাক দি পঠিয়াবি দেই, নহ'লে মা ইয়াত আকৌ চিন্তা কৰি থাকিব পাই। তাকে পাই, মই ছোৱালীজনীক বুজাইছোঁ। মই বোলো তই যোনে তোনে লগ ধৰিলে য'ত ত'ত নাযাবি আকৌ। আৰু আগতে এনেকৈ থাকিও পোৱা নাই নহয়, এইবাৰ প্ৰথম গৈছে তাতে। আগতে বোলে থকা ছোৱালী তেতিয়াও বেলেগ কথা। ভয়ো লাগিছে, এফালে ভালো লাগিছে। ভয়ে পঠিয়াইছোঁ আৰু দেই ছোৱালীজনী পাই। একো নহয় মা, মই ইমান অকৰা নহয়। আৰু মই যিকোনো কাম ভাবি চিন্তিয়ে কৰিম, আৰু মই তোমাক সুধিয়ে কৰিম মা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। হয় দে ববিতা, তই এনেই আকৌ চিন্তা কৰি তই আকৌ প্ৰেছাৰটো তুলি নল'বি। ছোৱালীজনী পঢ়িম বুলি ইচ্ছা কৰিছে, পঢ়ক দে। ছোৱালীজনী ভাল মানুহ হৈ ঘূৰি আহিব নহয় এদিন। আমাৰ গাঁৱৰ নাম তাই উজ্বলাব, চাই থাক। তাকে পাই, ভাল হ'লে হয় আৰু খুৰীদেউ। আপোনালোকে বহকচোন, মই চাহ অকণ কৰি আনোগৈ। যা চাহ, এই ৰঙা চাহ দুপাকে দিবি, আৰু নিমখ অকণ দি দিবি, আৰু গুড় আছে যদি এচপা দি দিবি, আৰু হৈ যাব। হ'ব বাৰু খুৰীদেউ, আপোনালোকে বহক। পিছদিনা ববিতা আৰু তাইৰ ছোৱালী ৰীমা হোষ্টেলত থ'বলৈ আহিল। অৱশেষত হোষ্টেল বিচাৰি তেওঁলোক দুইজনীৰ মন পচন্দৰ মতে এটা হোষ্টেল পালে। আৰু চাওকচোন তাৰ পিছৰ কাহিনী। হোষ্টেলটো তোমাৰ ভাল লাগিছেনে বাৰু? ভাল লাগিছে মা, এইটোতে থাকিম দিয়া। আৰু কিমান বিচাৰি যাবা। হ'ব আৰু এইটোৱে মোৰ ভাল লাগিছে। হ'ব মাজনী, তুমি ভালদৰে থাকিবা। আৰু এতিয়াৰ পৰা মই তোমাৰ ওচৰত নাথাকোঁ, মাজেহে আহিম কেতিয়াবা। তুমি তোমাৰ নিজৰ কাম ধুনীয়াকৈ কৰিবা, আৰু পঢ়াটো টাইম মতে কৰিবা। হোষ্টেলত বেলেগ ধৰণৰ ঢেৰ ছোৱালী লগ পাবা, কিন্তু কাৰো পাল্লাত পৰি যাতে তুমি বেয়া নোহোৱা দেই মাজনী। মই সেইটোৱে আশা কৰিছোঁ তোমাৰ পৰা। আৰু ভালদৰে পঢ়াটো বজাই ৰাখিবা। হ'ব মা, তুমি এইবোৰ একোৱেই চিন্তা নকৰিবা। মই পঢ়াটো ভালদৰে বজাই ৰাখিম, আৰু মই তোমাক নুসুধাকৈ একোৱেই কাম নকৰোঁ মা। তুমি এইবোৰ একো চিন্তা নকৰিবা। তুমি এতিয়া যোৱাগৈনে? যাওঁগৈ মাজনী, ৰাতিপুৱাই ওলাই আহিলোঁ নহয়, ঘৰ পোৱালৈ আকৌ গধূলিয়ে হ'বগৈ। তুমি ভালকৈ থাকিবা খালি দেই, আৰু ফোন চোন কৰি থাকিবা। মই আহিছোঁ মাজনী। যোৱা মা। ইমান ডাঙৰ হোষ্টেল,
কোনফালেনো কি আছে একো গমেই পোৱা নাই দেখোন। বাৰু যাওঁচোন, কেনেকুৱা বা কি হয় আৰু। আজি তুমি আহিছা ন নতুনকে? মই আহিছোঁ। তোমাৰ নামটো কি? মোৰ নামটো ৰীমা বৰুৱা। আৰু তোমাৰ নামটো? মোৰ নামটো মণিকংকনা গগৈ। আৰু তোমাৰ? মোৰটো অনন্যা বৰুৱা। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰহাত। আৰু তোমালোকৰ? মোৰ ঘৰ যোৰহাট তিতাবৰ। আৰু মোৰ শিৱসাগৰ শিমলুগুৰি যে তাত। তোমালোকে ইয়াত থকা কেইবছৰ হ'ল নো? এবছৰ হ'ল। এইবাৰ আমি লাষ্ট ইয়েৰ হয়। হয় নেকি? তোমালোকক লগ পাই সঁচাকৈ বহুত ভাল লাগিলে দেই। তোমাকো লগ পাই ভাল লাগিলে আমাৰ। তোমালোকৰ বেটীখন ইয়াতে আছেনে? ইয়াতে আছে। ইয়াত আৰু ছোৱালী আছে, ঢেৰ ছোৱালী আছে। এতিয়া ঘৰলৈ গৈছে, এতিয়া অকল আমি দুজনীয়ে আছোঁ। আমি এই চাইডৰ বেটীখনত শুইছোঁ। ঠিক আছে তেতিয়া মই অলপ ৰেষ্ট লৈ লওঁ দেই। লোৱা লোৱা। ৰাম, ৰুমডালত যে ইমান গৰম, নোৱাৰি আৰু দেই থাকিব। সঁচাকৈ পাই, আমাৰ ৰুমটোহে গৰম নে কি বাৰু? নহয়, এই ওপৰ চাইডত থকা ৰুমখিনি গৰমেই, তলত থকাখিনিহে অকণমান ঠাণ্ডা আৰু। ৰীমা, মণি, তহঁতি বাৰু সেই ওপৰৰ পৰা জাবৰ পেলাইছ নি বাৰু? আমিতো নাই পেলোৱা। আণ্টি, আমি নাই পেলোৱা নহয় জাবৰ। আমিতো জাবৰ আপুনি যে য'ত পেলাব দিছিলে ডাষ্টবিনটো তাতে পেলাওঁ। তহঁতৰ এই ৰুমটো এইফালে আছে যে, সেইকাৰণে তহঁতকে সুধিলোঁ। আৰু সেই বৰুৱানে কৈছে আকৌ মোক বোলে ছোৱালী ৰাখিছা বোলে চম্ভালিব পৰা নাই, জাবৰবোৰ বোলে আমাৰ বাৰীত পেলাইছে। সেইকাৰণে মই বোলো তহঁতিয়ে পেলাইছে নেকি, সেইকাৰণে সুধিলোঁ। নহয় নহয় আণ্টি, আমি নাই পেলোৱা। কোনে পেলাইছে কথাটো গৈ ওপৰত তহঁতি কবিচোন দেই, সেইফালে যাতে আৰু জাবৰ নেপেলায় কোনেও। ঠিক আছে। আণ্টিয়ে যে চব কথা আমাকে কৈ থাকে আৰু। পাই, চবকে আমি কওঁ নেকি? অকল ছোৱালী গোটেই ইমানডাল বিল্ডিঙত কি অকল আমি তিনিজনী থাকোঁ নি বাৰু? এইবোৰ মাথাহে গৰম হয় দেই। বৈ ৰুমলৈকে যাওঁগৈ বৈ। বৈ। জাননে, মোৰ যে চুলিবোৰ ইমান সৰিছে। তহঁতৰ সৰিছেনে বাৰু? মোৰটোতো ক'বই নালাগে তুমি। আৰু মই যিহে সৰে, এই সৰাৰ কোবতে চুলিখিনি গুৰিতে কাটি পেলালো যা। ইমান সৰে, তুমি মূৰটো ধুবই নোৱাৰা। অকল চুলিয়ে সৰে। মূৰটো আঁচুৰিলেও সৰিব, মূৰটো ধুলেও সৰিব। চবতে যদি চুলি সৰেই, কেনেকৈ হ'ব বাৰু কোৱাচোন? মোৰ সেই ইমান চুলিবোৰ সৰে, মোৰ সেই তোৰ নিচিনাকৈ সেই গুৰিতহে কাটি পেলাম বুলিহে ভাবিছোঁ আৰু। শুন আকৌ, কথা এটা ক'বলৈ আছে তহঁতক। কি কথা? কালি কথাটো নেকি? সেইটো পাই মনত পৰি আছে আৰু মোৰ হেও। কি হ'ল নোকোৱা আকৌ? কালি গম পাওঁ নাই, মই বোলো সেই চনীক ক'লোঁ আৰু তই বোলো মোলৈ বোলো ভীম জেল এটা লৈ আহিবিচোন। ভীম জেলটো আকৌ সেই আগতে 20 টকা আছিলে, এতিয়া 15 টকা হ'ল। তাইক মই সেই 10 টকা এটা দিলোঁ। তাই সেই 5 টকা তাই নিজৰ পকেটত পাতিলে। সেইটোকে আৰু মোক খুজিয়ে আছে গম পাওঁ নে? এইটো তেনেকুৱা গু চিকটা। সঁচাকৈ পাই, তাই যে সঁচাকৈ বৰ চিকটা আকৌ দেই। আৰু ক'তো খাবলৈও নাযায় আকৌ ৰেষ্টুৰেণ্টত যাব, গৈ পেলাই আকৌ কম দামী কোনটো আছে সেইটো বিচাৰি থাকিব। সঁচাকৈ এনেকুৱা ছোৱালীৰ লগত যাবলৈ হ'লে মোৰ বৰ লাজ লাগে দেই। হয় পাই, তাই বাৰু চাচোন, সেই 5 টকাটো বা বিচাৰি থাকিব লাগেনে? মই সেই তাইৰ লগত কিমান পইচা খৰচ কৰোঁ, ক'ৰবাত যাব 10 টকা এটা নিব, আকৌ মই যিটো খাওঁ সেইটোও তাইক খাবলৈ দিওঁ। তাই বাৰু সেই 5 টকাটোৰ কাৰণে বাৰু লাগি থাকিব লাগেনে? এনেকুৱা গু চিকটা সেইজনী ভগৱান। তহঁতিনো কাৰ কথা পাতি আছে ইমানকৈ, গোটেইকেইজনী মুখামুখি হৈ? চুমি কথা কৈ আছে। কালি আৰু অনন্যাক যিখনহে কৰিলে, 5 টকাটো বিচাৰি তাইক পাগল কৰি দিছে। হয়ো হয়, তইনো তাইক আনিবলৈ কি মৰিবলৈ দিছিল আনিবলৈ তাইক? আৰু জানো এজনী ইমান মৰ চিকটা, তুমি কি কৰিবা পইচা পাওঁ? আৰু ইমান দুখীয়া ঘৰ ছোৱালীও নহয়, গম পাওঁ নে? বাপেকৰ বোলে চেণ্টাৰৰ চাকৰি। হ'লেও পাই ইমান আৰু হিচাপ কৰি চলে। মোৰো নাই আৰু পাই, মই যে তেনেকুৱা নকৰোঁ আৰু দেই। হয়, তইনো তাই জহনীজনী তই আনিবলৈ দিছিলি কেলে? হয় পাই, এতিয়া মোৰহে লাজ লাগি আছে পাই। 5 টকা দিহে ৰক্ষা পালোঁ আৰু মই। ইমান বিচাৰি আছে কালিৰ পৰা। এইজনীক আৰু মই একো তাইক মই খুৱাবলৈও নাই, আৰু তাইক মই একো আনিও নিদিওঁ আজি পৰা। তাইৰ পৰা মই পইচা পাবলৈ আছে নহয়, ময়ো সেইখিনি খুজিম ৰ। হেৰি কি কয়, ভাত খালি নেকি তহঁতি? খালোঁ। তুমি খালা নাই? এই মাত্ৰ ভাতকেইটা খাইছোঁ। বেচিনডাললৈ গ'লোঁ, গোটেইখন ভাত এদুমান পেলাই বেচিন পুতি থৈছে। সেইবোৰ আমাৰ আকৌ আনকি নেদেখে আকৌ। সেইখিনি আকৌ আমাকে ক'বহি আহি পেলাই, কোনেনো ভাত পেলাই থৈ ইমান বেচিনত। সঁচাকৈ দেই, আনটিয়ে যে অকল আমাকেইজনীকে দেখি পায় আৰু। চব আমাকে ক'ব, আমিহে যেনিবা থাকোঁ আৰু অকল। মণি, তোমাৰ ছানস্ক্ৰীনটো দিয়াচোন মোক অকণমান। ভালটোকে বিচাৰিছা আৰু। ছানস্ক্ৰীনটো কালিয়ে শেষ হ'ল, ময়ে মুখত লগাব পৰা নাই। তুমিনো ছানস্ক্ৰীন লগাই ক'লে যোৱা? অকণমান ওলাই যাম বুলি ভাবিছোঁ।
বাহিৰত ইমান ৰ'দ, ছানস্ক্ৰীনটো নলগোৱাকৈ যাবই নোৱাৰি পাই। এনেও সেই স্কিনটো বহুত ক'লা হ'ল মোৰ। মোৰ ওচৰত নাই, তুমি বেলেগক বিচাৰি যোৱা। তাইৰ কথা শুনিলি নে? তাই বোলে ক'লা হ'ল। তাই এবাৰ বগা কেতিয়া আছিলে বাৰু হে? হয় আই, মানুহবোৰে যে অকণমান কথাবোৰ চাই চিতি ক'ব লাগে। এনেও কলি সেইজনী মহা ধুম কলি সেইজনী, আকৌ তাই ছানস্ক্ৰীন লগাই যাব লাগে তাইক। তুমিও যে বৰ ভাল জমাই থাকা আকৌ দেই। সেই ৰীমা ঘৰলৈ কেতিয়া যাবা তুমি? মই সেই খ্ৰীষ্টমাছৰ বন্ধ দিব নহয়, তেতিয়াই যাম নেকি। তোমালোকে কেতিয়া যাবা বাৰু? আমিও সেই তেতিয়াই যাম বুলি ভাবিছোঁ। হ'ব দে, সেই একেলগে গোটেইকেইদিন একেলগে যাম আকৌ। হ'ব বাৰু দে। তুম যাই জিন্দগী মে বাত বন গয়ে। আয়ো কোন আহিলো তোৰ জীৱনলৈ, একদম বাট বনি গ'ল যে। সেই নাই এনেহে গানটো গাইছোঁ আৰু গুণগুণাই আহিছোঁ। সেই চাহকণহে খাওঁ খাইছিলে পাই। চাহটো কেতিয়া দিব বাৰু? তাকেহে কেতিয়া জানো দিয়ে। বৈচোন যাওঁ। বৈ। সেই চাহটো কি তই মই খাই যামগে নেকি? তই মই খাই যাম। সেইফালে মই সদায় নিব নোৱাৰো দেই, নিজে নিজে আহি পেলাই খাই যাবহি। তইহে আকৌ সদায় নিয়, মোক নিয়া দেখিছ? মই নিনো নহয় কেতিয়াও। তইহে ভালে লগা থাকিবি সিহঁতক। নিনিয়াকেনো কেনেকৈ থাকো বাৰু, একেলগে থাকো নহয়। হ'ব দে খাই লওঁ এতিয়া। তই এটা কথা মন কৰিছ নাই? এই ৰীমাও ধেমালি নহয় আকৌ। জানো মই তোতকৈ আগতেই গম পাওঁ। তোক আকৌ ক'লে তই শুনা জানো? তই নুশুনা নহয়। কালি সপাই তাই কিবা অৰ্ডাৰ কৰি আনি খাইছিলে নেকি? আমাক নাই দিয়া আকৌ, হয় নাই ক? মই হ'লে আনিলে মানে চবকে দিওঁ, মোকে চবে এনেকুৱা কৰে। তোৰ তাত দুখ আছে, তই 1 নম্বৰ আছে, তোৰ তাত দুখ আকৌ। তই একো কৈ মৰিবলৈ দৰকাৰ নাই নহয়। নকওঁ আৰু মই আজি একো নকওঁ, মই নিদিওঁ, মই একো আনিলেও নিদিওঁ, মই কাকো নিদিওঁ। হ'ব থ, লোকৰ বস্তু আশা কৰি থাকিব নালাগে তই। সেই কি কয়, আমি ওলাই যাম, ওলাবিচোন এতিয়া। মই অলপ বস্তু কেইটামান আনিবলৈ আছে মোৰ। হ'ব দে যাম বাৰু, তেতিয়াহ'লে সোনকালে খাই লওঁ। হ'ব দে। আমি এতিয়া ওলাই যাম বজাৰলৈ, তুমি যাবা নেকি? সেই কিবা আনিব আছে নেকি তোমাৰ? সেই বেগ দুটামান আনিবলৈ আছে। সেই ঘৰলৈ যাম যে খ্ৰীষ্টমাছৰ কাৰণে, আকৌ বেগ দুটামানো ল'ব আছে মোৰ, সেইটো কাৰণে যাম বুলি ভাবিছোঁ। যাবা নি তুমি? ব'লা ওলোৱা ৰীমা, 3জনী যাওঁ। হ'ব তেতিয়া ব'লা। মণি ইয়াতে চাই লোৱা, ইয়াতে ধুনীয়া ধুনীয়া বেগ আছে। ইয়াতে ধুনীয়া ধুনীয়া ওলাইছে হ'ল বুলি আকৌ বেছি দাম নিদিবা দেই। তুমি বেগ কেইটা ল'বানো? বেগ দুটামান নিব লাগিব পাই, মা খুৰী আৰু ভণ্টিহঁতলৈ নিব লাগিব নহয়। ব'লা তেতিয়া আমি দাম দৰ সোধো। ঐ ভণ্টি, আহা আহা, ইয়াতে ল'বা, আহা। সস্তাত দিম, বস্তাত ভৰাই নিব পাৰিবা, আহা আহা। আছো না, তাতে যাওঁ ককাজনৰ ওচৰলৈ। এই পিংক কালাৰটো কেইটকানো? এইটো 350। ইমান দাম কৈছে নে পাই? এইবোৰ 150 টকাতে পায়। 150 টকাত একো বস্তু নাপায় আজিকালি ভণ্টি। আহা আহা, লাষ্ট 220 টকাত দিম। দেখিলি মই কোৱা নাই, ইহঁতি আমাক ঠগে। বৈ যেন তেন লাগি 180 টকাত ল'বি আৰু। কেইটা ল'বি? 4টামান ল'বি নহয়? 4টামানে ল'ম বৈ। আমি 4টামান লওঁ, আমাক 180 টকাকৈ দিবনে? ভণ্টি 180 টকা একেবাৰে কম হৈছে নহয়। আহা বাৰু, আহা, লাষ্ট 200 টকাত দিম আৰু আহা। বৈ 20 টকাটো কি লাগি থাকিবি বৈ। আমাক আপুনি 4টা বেগ পেক কৰাই দিয়ক বাৰু। হ'ব, 200 টকাকৈ ল'ব দেই। ঠিক আছে বাৰু। গৈছো, তহঁতি আকৌ এৰি থৈ গলি। সোনকালে যাম বৈ, আকৌ তহঁতে বজাৰ কৰি হ'লো নাই? আকৌ আন্টি আকৌ আমাকে ক'ব বৈ সোনকালে যাওঁ, গধূলিয়ে হ'ল। মোৰ ভয়ে লাগিছে মোৰ। তই যে অলপ বেছিয়ে ভয় কৰ, বেছিকৈ ভয় কৰি থকাৰ কাৰণে তোক ক'বলৈ চল পায়। আমি দেখোন নীলিমাহঁতৰ নিচিনাকৈ ওলাই নাহোৱেই। সিহঁতি চাবি আকৌ আহিবহে এতিয়া। সেই জেনিছা কওঁতে ওলালেহি চা। হাই, তোমালোক কি বজাৰ কৰিবলৈ আহিছিলা? বজাৰ কৰিবলৈ আহিছিলোঁ। তুমিনো ক'ত যোৱা অকলে অকলে? মোৰো সেই বজাৰ কেইটামানে আছে। অকলে মানে সেই চুমিক লগ ধৰিছিলোঁ, তাই আকৌ নাহোঁ বুলি ক'লে, সেইকাৰণে আৰু বেলেগলৈ ৰৈ নাথাকিলোঁ আৰু। তোমালোকৰ কি যাবই হ'ল নেকি? আমি যাওঁ আৰু। ঠিক আছে যাবা তেতিয়া, মই বজাৰ কেইটামান কৰি লওঁগৈ। যোৱা। দেখিলি মই কোৱা নাই? আমি ৰুমলৈ যাবলৈ ওলালোঁ আৰু তাই আকৌ বজাৰ কৰিবলৈ আহিছেহে। এইবোৰ আকৌ আন্টি নেদেখে আকৌ। এতিয়া আমি অকণমান দেৰিকৈ পাওঁগৈচোন, আমাকে কথা শুনাব। তই ঠিকে কৈছ, আমাকে পাই কথা শুনাবলৈ। তাই ড্ৰেছ দেখিলি নে? ড্ৰেছ দেখিছ? গোটেইখন এখন কটা চোলা পিন্ধি আহিছে। এইবোৰ হ'লে মোক পিন্ধিব নিদিয়ে দেই ঘৰত। আৰু চুলিৰ পৰা কিনো ৰং সোপা কৰিলে আৰু দেই, গোটেইখন হালধীয়া। সঁচাকৈ পাই, মোৰ কিন্তু জেতুকা লগোৱা বাৰু, সেইকাৰণে এনেকুৱা। তাই সোপা যে আৰু চাবই নোৱাৰি আৰু দেই, গোটেই আৰু জণ্ডিছে লাগে তাইক দেখিলে। বৈ হ'ব, থ এইবোৰ কথা ৰুমত পাতিমগৈ বৈ। এতিয়া যাওঁ বৈ, গাড়ী পাওঁ নে নাপাওঁ ঠিকেই নাই এখন। পাম ৰ
মোক মায়ে অথনি এবাৰ ফোন কৰিছিলে, মই তেতিয়া ক'লোৱে বাহিৰত আছোঁ বুলি। এতিয়া আকৌ ফোন কৰি যদি গম পাই বাহিৰত আছোঁ বুলি মোক জান খাই পেলাব বোলো। বৈ যাওঁগৈ অ', বৈ যাওঁ আহ। কৃষ্ণ দেই, আজি হ'লে আমাক আনতে নেদেখিলে পাই। অঁ পাই, নহ'লে একদম বৰ কষ্ট হ'লে অ'। ভোকে লাগিছে দেই, তহঁতি বাহিৰত যিখন লৰালৰি কৰিলি একো এটা খাবলৈও নাপালোঁ পাই। ৰুমতে খামগৈ এতিয়া। এই চাহপানী দিব নহয়, চাহপানী লগত খাম আকৌ। মোৰ ওচৰত আছে বিস্কুট চিস্কুট। অঁ হ'ব দে বৈ। ঐ নীলিমা যে বজাৰলৈ গৈছিলে আৰু তাই যে অকলে আহিছে বুলি কৈছিলে, তহঁতি বাৰু কোনোবা বিশ্বাস কৰিছনে? তাই অকলে যোৱা মানুহ, কোনটো লগত গৈছে কিন্তু ঠিকান নাই তাই। যিখনহে চেনি অ' সেইজনী। তাই ড্ৰেছ পাতিয়ে কয় নহয়, ড্ৰেছ দেখিছে নাই কেনেকুৱা পিন্ধি গৈছে। তোমালোকে ঠিকেই ধৰিছা, নীলিমা অকলে যোৱা নাই। মই ৰুমত থাকোঁতে কথা পাতি থকা শুনিছোঁ নহয় মই। তাই বয়ফ্ৰেণ্ডৰ নাম সেই বিকাশ নে কিহে আছিলে হপাই? অঁ আমিতো বিকাশ বুলিয়ে গম পাওঁ। এতিয়া সেই বিকাশৰ লগত যোৱা নাই, কোনোবাটো ৰাহুল নে কি, মই কৈ থকা শুনিছোঁ নহয়। সিহঁতি ক'ৰবাত গৈছে খাবলৈ, তাই চাই কিবা কিবি কিনি দিব বজাৰ। এই যে বৰ লুটিব পাৰে দেই ল'ৰাবোৰৰ পৰা, আৰু ল'ৰাবোৰে জানো কিনো ভাল পায় তাইক। তাই ঢং দেখিছা ঢং, আকৌ ঘৰ বোলে বোলে লেঠেং ঠেং বোলে, ইমান ধনী ঘৰ ছোৱালীও নহয়। যিখন তাই ফেশ্বন, তাই মানে এইবোৰে গম পাওঁ নে, ল'ৰাবোৰ পতাই আৰু পতাই পেলাই ড্ৰেছ পাতিবোৰ কিনে আৰু ইয়াত পুৰা একদম দেখাই থাকিব, ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে আকৌ। হয় পাই, নাপায় আৰু দেই এনেকুৱা কৰিব। আৰু সেইজনী কোনোবা এখন ফচিলে তাই এনেকুৱা দিব নহয়, যখনজনী তাই বুজিয়ে পোৱা নাই এজনী মূৰ্তিজনী। অঁ আৰু তাই সেই আনটিও একো নকয় অ', ইমান চুটি চুটি কাপোৰ পিন্ধি ওলাই যায় বাহিৰলৈ, একো নকয় তাই। কথাটো আৰু নকবাই আৰু, মোৰ মাথাটো গৰমেই হৈ যায় আৰু। অকল আমাকে দেখিব, এই গোটেই দিনত বিল্ডিং গালে যেনিবা অকল আমিহে থাকোঁ, চব আৰু আমিয়ে কওঁ আৰু ইমানকৈ একেজনীকে কৈ থাকিলে আমাৰো ভাল নালাগে নহয়। অঁ সঁচাকৈ, সেই এইবোৰ বাদ দেচোন। সেই আমাৰ আৰু বেছিদিন নাই নহয়, 3 মাহমানহে আছোঁ আমি। তহঁতৰ যাবই হ'ল নেকি? সময়বোৰ কেনেকৈ গৈছে গমেই পোৱা নাই অ'। হয় পাই, লাগিলে আণ্টিজনী যিয়ে নহওক হোষ্টেলটো থাকি কিবা এটা ভালো লাগিছিলে বাৰু। এতিয়া আকৌ ঘৰলৈ যাবলৈ দেখোন মনেই যোৱা নাই, আৰু সেই বাহিৰত থাকিলে তই ঘৰলৈ উভতি যাবলৈ মন নাযায় অ'। মানে ঘৰত তই সোমাই কেনেকৈ থাকিব হে? তহঁতি দুজনী গুচি যোৱাৰ পিছত আৰু আমি দুজনীহে থাকিব লাগিব। অঁ পাই, বেয়াও লাগিছে মোৰো, 3 মাহে আছোঁ আৰু পাই মন চনবোৰ কিবা ভালহে নলগা হৈছে মোৰ। হ'ব দিয়া, এতিয়া মন চন বেয়া কৰি থাকিব নালাগে আৰু। সেই কি কয়, চাহ নোখোৱা নি তোমালোকে? চোৱা আকৌ, চাহ খাম বুলিয়ে আহিছিলোঁ ভিতৰলৈ। এই জহনীজনী কথা ওলোৱা নাই জানো, সেইজনী কথা ওলালে শেষেই নহয়। তাইৰ কথা পাতোতে এপৰ হ'ল। সেই ব'লা চাহকে খাওঁগে ব'লা। আৰু ইমান তোৰ ওচৰত কি আছে, বিস্কুট নে কি আছে নহয়, লৈ আহিবি। তহঁতি যা, মই মুখ হাতবোৰ ধুই লওঁ, বৰ ধুল লাগিছে। ব'লা আমি যাওঁ। কি হ'ল ৰাংঢালী ৰূপহী, বৰ দেখোন খঙত আছা। নকবা আৰু, মাথাটো গৰমেই হৈ যায় মোৰ। বাথৰুমটোলৈ যাবা গা ধুবলৈ, চুৰি আকৌ সোপামান পেলাই থৈ গুচি আহিব। আকৌ সুধিলে আকৌ এজনীও নকয়। চফা কৰি থৈ আহিব লাগে, বাহনীটো তাত থাকেই। পানীবোৰ জমা হৈ যায়, মোৰ বৰ ঘিণ লাগে। মই কৈছোঁ নহয়, তুমি যোৱা আগে মই মৰ্ণিং বাথৰুমলৈ যোৱা দেখিছিলোঁ আজি, আৰু সেই মূৰটো ধুই আহিছোঁ পাই, তিতি আছে নহয় চুলিবোৰ। মই গম পাওঁ তাই হয়, আকৌ সুধিলে আকৌ নকয় নহয়, দেখিছানে? একেলগে থাকোঁ আৰু কিনো বেয়া হ'বা, মোৰ বৰ খং উঠে একদম। মই নিজেও এনেকুৱা কাম নকৰোঁ, আৰু লোকে কৰিলে বৰ খং উঠে। হয় পাই, আৰু ফাঁকিটো মাৰে আকৌ ধৰাই পৰে আকৌ তাই, কাৰণ আমাৰ দুজনী চুলি আমি গম পাওঁৱেই, আৰু দীঘল চুলি সোপা তাইৰ ভাগৰহে হয়। সঁচা কথাটো কৈ দিলেও হয়, ইমানো মদ ফাঁকি মাৰিবলৈ কি দৰকাৰ? হয় একদম বৰ খং উঠে মোৰ। জহনী অথনিৰ পৰা বিচাৰি ফুৰিছোঁ, ক'ত ঘূৰি ফুৰিছে তাই? এনেই অকণমান ওলাই আহিছিলোঁ, কিমান ৰুমডালতে সোমাই থাকিবি। সেই শুন আকৌ কথা এটা ক'বলৈ আছে তোক। কি কথা? আজি আহিম বুলি কৈছে, সেই তই মোক ওলাবি দেই। মই যাব নাই দেই, তই সেই যোৱাবাৰ নি পেলাই ফচাইছোঁ মোক, আন্টিয়ে গৈ দেখি পেলাই আকৌ মোৰ ভাগৰ বুলি কৈ দিলি। মই যাব নাই দেই এইবাৰ, তই সেই ৰীমাক লৈ যাবি। ৰীমা যোৱা নাই নহয়, ৰীমাক লৈ যাবি। সেই ৰীমা নাযায় অ', ৰীমা তেনেকুৱা নহয়, মই জানো নহয়। ওলা না প্লিজ, যা না। মই নাযাওঁ দেই, তই এনেই ফচা জহনী, লাষ্টত গাড়ীখন মই খাবগৈ লাগে। ওলাচোন, মোৰ অকল যাবলৈ বেয়া লাগিছে কাৰণেহে কৈছোঁ, কিবা ওলা না। বৰ জহনী আকৌ দেই তই, মই আকৌ গ'লে আকৌ মই আঁতৰতে থাকিম আকৌ, আঁতৰতে সোনকালে লগ কৰি আহিম বুলি কওঁ। আৰু যদি দেৰি হয় নহয়, মই কিন্তু গুচি আহিম, তই ইয়াতে কৈ থৈ যা তই সোনকালে আহিম বুলি। হ'ব দে, সোনকালে আহিম, বৈ ওলাওঁগৈ, বৈ আহিব এতিয়া বৈ ক'ত আছে হিমাত আকৌ? ফোনডাল কৰিছে দেখোন, ফোনটোৱে ধৰা নাই। আহিছে সেইটো, মই যাওঁ দেই, তই আঁতৰতে সোনকালে কৰিবি আকৌ, মই আকৌ তোক এবাৰে ফোন কৰিম আৰু মই গুচি যামগৈ।
নহ'লে তই ৰ না, মোৰ অকলে অকলে লাজ লাগে অ'। ইবাৰতো ফচালি, এবাৰ ফচাম বুলি ভাবিছ? মই নহয় যামগে আকৌ। হ'ব দে, নালাগে যে, হ'ব ৰখি থাকে যা। কি হ'ল ইমান ভয় আছ যে? তুমি আৰু পাই নকা টাইমত লগ কৰিবলৈ মাতা নহয়। এইটো সময়ত আমাৰ আন্টি আহে বোলো ওলাই অ', সেইকাৰণে মই তোমাক নাহো বুলি কৈছিলো। এই হ'ব থোৱাহে, তোমাৰনো আন্টিলে ইমান ভয় লাগেনে? তুমি কি জানিবা আমাৰ আন্টি কথা? হেৰি অকলেনো কেলে আহিলা? লগতে আকৌ অনন্যাক লৈ আহিব লাগিছিলে। আহিছে তাই, অকণমান আঁতৰত আছে। যোৱাবাৰ আকৌ আন্টিয়ে দেখিলে মোৰ ভয়তে ওলত পালতে মই তাই ভাগৰ বয়ফ্ৰেণ্ড বুলিয়ে কৈ দিলোঁ তুমি। সেইটো কাৰণে তাই এবাৰ আমাৰ ওচৰলৈ নাই অহা। ব'লা কিবা এটা খাওঁগৈ আকৌ। নাখাওঁ দেই, হ'ব। তুমি মোক চাবলৈ মন গৈছিলে বুলিহে কৈছিলা। হ'ল আৰু এতিয়া চালা আৰু মই যাওঁগৈ আৰু দেই। আহিছোহে এইমাত্ৰ, 5 মিনিটে হোৱা নাই, তুমি আকৌ ক'লে যোৱা? নহয় যাওঁগৈ, তাই হ'লে যাবগৈ। তাই নাহোঁ বুলি কৈছে, মই তাইক বহুত জোৰ জবজ কৰিহে আনিছোঁ। সেইকাৰণে যাওঁগৈ এতিয়া। আমাৰ হ'লে আন্টি আহিব এতিয়া, সেইকাৰণে কৈছোঁ। হ'ব দিয়া, আমি ফোনত কথা পাতিম নহয়, আকৌ মই বেলেগ এদিন আহিম। ইমান তত নাইকিয়াকৈ মোৰ ওচৰত নাহিবা দেই তুমি, আজিয়ে কৈছোঁ মই। সেয়া খংনো কেলে কৈছা? ৰ'বাচোন, তুমি কথাটো বুজি পোৱা। আন্টি আহিলে বোলো যোৱাবাৰো দেখিছে তোমাক আৰু মোক, এইবাৰো দেখিলে গম পাই যাব। আৰু মাহঁতক লগাই দিলেতো চেচেই আৰু মোক আধা মৰা কৰিব, সেইকাৰণেহে কৈছোঁ কিবা। হ'ব যোৱা, তোমাক আজিৰ পৰা মই লগে নকৰোঁ, হ'ব? ঐ গুচি গ'লা যে, ৰ'বা আকৌ। চা কেনেকুৱা কয়, যাওঁ বুলি কৈ গুচি গ'লো। বোলো ইমান পেচ লাগে নাপায়, মোৰ যে চব ফালৰ পৰা উপায় নাই আৰু। কি হ'ল আহিছিলেহে, ইমান লৰালৰিকৈ গুচি গ'ল যে। মোৰতো এতিয়া আন্টি আহিব, হ'ব দিয়া যোৱাগৈ। তুমি মোক বোলো চাবলৈহে মাতিছিলা, তাৰ পেচেই লাগিলা। তাত ইমান তীখা নে? লাগি থাকিব দৰকাৰ নাই, বৈ আমি যাওঁগে বৈ। কি হ'ল আকৌ তই মনটো মাৰি আছ যে? চাচোন, তাক ফোন কৰি আছো, ফোনটো কাটি দিছে। ইমানো তাৰ পেচ লাগিলে নে? মই বৰ বেয়া পাওঁ সেইকাৰণে। কথাটো বুজি পাব লাগে অকণমান। মোক কৈছে আন্টি আহিব বুলি। হয় একদম, মোৰ কথা অকণো চিন্তা নকৰে। বেছি এইটো, মই তাৰ লগত কথা নাপাতো আজি বাৰু। সি বেছি লেভেল দেখাইছে নহয়, ময়ো কথা নাপাতো তাৰ লগত। তহঁতে এইবোৰ কথা গান থাকিবি দেই। তহঁতে দুইটা কুকুৰ মেকুৰী নিচিনা, এই ভাল হবি এই বেয়া হবি, লাষ্টত মাজত সোমাই মইহে বেয়া হ'ব লাগে। কি হলো, দুজনী মুখতে মুখ লগাই কি কথা পাতিছ? এইজনী আজি আৰু লগ কৰিবলৈ জনা জানো? তাকে সিহঁতে কিবা কিবি ভুল বুজাবুজি হৈছে দুটাৰ মাজত। হ'ব দে, একো নহয়, সি এনেও ফোন কৰিবই। আৰু ইমানকে আৰু তই মনটো বেয়া কৰি থাকিব নালাগে নহয় কিবা। মইনো কি বেয়া কথাটো ক'লো? আন্টি অহা টাইমটো বাৰু মাতিব লাগে নেকি? আৰু আন্টিয়ে দেখিলে মাক কৰিলে মোক জান খাই পেলাব মায়ে। সেইবোৰতো সি গম নাপায় নহয় কিবা। যোৱাবাৰ এই অনন্যাকে ক'লো মই অনন্যাৰ বয়ফ্ৰেণ্ড বুলি। সেইটো মই ফচিলো। হ'ব এইবোৰ বাদ দে, তহঁতি অকণমান ভৰি হাত এইবোৰ ধুই পেলাই অলপ ৰেষ্ট লাগে যা। খুৰীদেউ কেনি যায়? এই গৰুকেইটা চাবলৈ আহিলোঁ পাই। আকৌ এইবোৰ ধান ওলাইছে নহয়, লোকৰ ধাননি পথাৰত সোমালে আকৌ গৰু ঠেং ভাঙিব। তইনো ক'ত গৈছিলি? ময়ো এই খুৰীদেউ ধানখিনিকে চাবলৈ আহিলোঁ পাই। মইলো পকিছে নে কি নে, এতিয়া বেলেগৰ পকিছে, আমাৰ বোৰক অকণ পিছতীয়া। চাওঁগেচোন, পকিছে নে কাটিব হৈছে নাই, আকৌ দাৱনি বিচাৰিব লাগিব। মই অকলেনো কোনফালে কি কৰিম? হয় বাৰু দে। আইজনীলে ফোন চোন কৰ নকৰ? কৰোঁ খুৰীদেউ, কেলেনো নকৰিম বাৰু, সদায়ে কৰোঁ তাইলৈ। অহা কথা আছে এবাৰ ডিচেম্বৰত, খ্ৰীষ্টমাছৰ দিনাখন আহিব নেকি। বন্ধ দিছে বাৰু দুদিনমান কলেজ। আহিব নি তাই? বহুত দিন হ'ল আকৌ পাই, থ'বলৈ যোৱাৰ পৰা অহাই নাই নহয়। নাই অহা। বাৰু দে, তই যা নেকি? যাওঁ যদি যাম, চাওঁগৈ দে গৰুকেইটা। আকৌ ইয়াত লেচা পিট থাকিলে আকৌ সেইফালে গৰু ঠেং এদাই হ'ব। যাওঁ খুৰীদেউ, আপুনি যাব? হ'ব যা। কাইলৈ ঘৰলৈ যাবি নেকি তই? যাম, তই যাবি নাই? তাকে মণিটো বাৰু যাবই। আকৌ তইও যদি যাওঁগৈ, মইনো অকলে কাৰ লগত থাকিম? ময়ো যামগৈ আৰু। তহঁতৰ ঘৰৰ ওচৰত খ্ৰীষ্টমাছ পাতে নেকি? ক'নো খ্ৰীষ্টমাছ তেনেকৈ অকণমান দূৰত পাতে, চাবলৈ কৰিবলৈ নাযাওঁ। তেওঁ বন্ধ পাইছোঁ, হোষ্টেলৰ খাবা দেখোন মই দেখোন ঘৰলৈ যোৱাই নাই। সেইকাৰণে বোলো আৰু এইটো চেগতে গৈ আহোঁগৈ। কোনদিনাখন আহোঁ আৰু কি কয়, কেইদিন বন্ধ দিছে তহঁতৰ? অকল খ্ৰীষ্টমাছৰ দিনাখনেই বন্ধ দিছে। বাকী পিছদিনাখন থাকিম আৰু আহিমেই আৰু মই 27 তাৰিখে গুচি আহিম। মণিও সেইদিনাখনে আহিম বুলি কৈছে, ময়ো সেইদিনাখনে আহিম আৰু। হ'ব দে, তিনিদিন তেতিয়াহ'লে একেলগে আহিম আৰু দেই। হ'ব দে, বৈ পেকিং কৰোঁগৈ আকৌ, মই পেকিং কৰাই নাই। কিনো পেকিং আৰু দুদিনৰ কাৰণেহে যাম। হ'লেও বাৰু বৈ, এইবোৰ আকৌ মুখত ঘঁহাবোৰ ভৰাব লাগিব নহয়, বৈ। কেইটাত পালাহি তুমি? বেছি টাইম হোৱাই নাই। ঘৰৰ পৰা আহিবলৈ মনে যোৱা নাছিলে। ইমান ধুনীয়া ধুনীয়া খানা খাই আছিলোঁ। ইয়াত আৰু আকৌ আলু ভাজি সোপাকে আৰু বন্ধাকবি আলু ভাজি খাই থাক।
মোৰ আহিবলৈ মন নাছিলে। গৈ পোৱা দিনাখনে মায়ে হাঁহে কোমোৰাই একদম ধুনীয়াকৈ বনাই খোৱালেও মোৰ একদম লোভটো জিভাৰ পৰা যোৱাই নাই এতিয়াও। ইয়াত আৰু সঁচাকৈ দেই ৰাতিপুৱা সদায় আলু ভাজিকালৈকে দিব লেথেপ থেপকৈ, তাৰপিছত আকৌ ভাত হ'বা। অকণমান ইমানখিনি পইচা দি পেলাই আহিছোঁ, অকণ ভাত খানাটো ভালকৈ দিব লাগে ন। সঁচাকৈ পাই তোমালোক পালাহি? পালোহি। মণি নাহে নেকি আজি? আহিব, তাই সেই তিতাবৰহে সৰুখন ঠিককৈ পাবহি। তাৰপিছতে গধূলি ইমান সময়ত আহিব নেকি। বাকী কোৱা, তোমাৰ কেনেকুৱা লাগিল থাকি এইকেইদিন? আমিও নাই তাতেই। নক'বা আৰু বুজিছানে, এইজনীত একদম মই যে থাকিব নোৱাৰা হৈছোঁ আৰু দেই। ইমান অশান্তি কৰে নহয় এইকেইদিন, তাকো ক'বলৈও কোনো নাই। মই একদম বিৰাট অশান্তি পালোঁ জানানে। খুব কান্দিলোঁ মই ঘৰলৈ ফোন কৰি। কি হ'ল আকৌ কোৱাচোন? মই একদম যেতিয়া আহোঁ তাই লাইট অন কৰিব দেই, তাৰপিছত দৰ্জা খিৰিকী ধাম ধুম মাৰিব। মানে মই হোৱাটো তাই দেখিবই নোৱাৰে। তাই হ'লে আকৌ মই একোৱেই নকওঁ, তাই যেনেকৈ বিচাৰে মই তেনেকৈয়ে থাকোঁ। একদম চকীখন ঘৰ ঘূৰাই থাকিব। এই চকীখন বাৰু এই পকাত ঘঁহালে বাৰু কেনেকুৱা লাগে বাৰু শুনিবলৈ? কাণ চানবোৰ তাল মাৰি নাযায়? সেইবোৰ কৰিলে বাৰু খং উঠিব নুঠে কোৱাচোন তুমি? অশান্তি হৈছে নাই বাৰু মোক কোৱা তুমি? এইজনী দেখোন খাইজনী। এজনী অকল আমি আকৌ চিকটা বুলিয়ে ভাবিছিলোঁ। এজনী দেখোন পেটটো লেতেৰা আছে। এজনী চুমি নিচিনা একেই। চুমি এক নম্বৰ। চুমিটো আৰু চিকটা মানে গুৰ চিকটা। তাৰ কথা নকওঁ আৰু মই একেই। দুইজনী একেলগে থাকিবলৈ দিব লাগিছিলে। সেই তুমি এটা কাম কৰিবা, তুমি ইয়ালৈকে গুচি আহিবা, গম পাইছানে? মই আৰু মণিটো যামগৈ। তহঁতৰ আৰু যাবলৈ কিমান দিন আছে? আৰু এমাহে আছোঁ আমি ইয়াত, তাৰপিছত যামগৈ। আমাৰ শেষ হ'ব নহয়। তোমালোক যে গ'লে আমাৰ সঁচাকৈ বেয়া লাগিব পাই। আমি বাৰু কালত থাকিম বাৰু। সঁচাকৈ পাই, এবছৰটো ইমান পটককৈ গুচি গ'ল নে? থাকিলে না আৰু এবছৰ থাকিলে না, ইয়াতে কিবা কৰ না। নাই নোৱাৰিম। মোৰ ঘৰৰ অৱস্থা এইপাতি ইমান ভাল নহয়। আকৌ ইয়াত থাকি এনেই পইচাকেইটা খৰচ কৰাতকৈ মই ঘৰতে তাকে টিউশ্যন যাব পাৰিম। হয় বাৰু দে, তোৰ কথাটো মই বুজি পাইছোঁ। মোৰো একেই বাৰু। তাকে আৰু সময় যেতিয়া আহিছে আৰু যাবতো লাগিবই। সঁচাকৈ বেয়া লাগিব পাই। একো নহয় দে, আমাৰ হোৱাটছআপ গ্ৰুপ আছে নহয়, তাতে আমি সদায় কথা পাতিম। আৰু সদায় গচিপবোৰ দি থাকিবি দেই তহঁতি হোষ্টেলৰ। হ'ব বাৰু দে। লাহে লাহে এদিন দুদিনকৈ পাৰ হ'ল আৰু অনন্যা আৰু মণিকংকণাৰ যোৱাৰ দিনো আহি পৰিল। চাওকচোন তাৰ পিছৰ কাহিনী। যামগে কৈ নাথাকচোন, সঁচাকৈ বেয়া লাগিছে মনটো। সঁচাকৈ পাই, কিনো কৈ থকা নহয়, আমাৰ মনটো সঁচাকৈ বেয়া লাগিছে জানা। আমি যে কাৰ লগত থাকিম, কাৰ লগত গচিপ কৰিম বাৰু হোষ্টেলৰ কথা? একো নাই দিয়া, সময়বোৰে এনেকুৱা আৰু। বেলেগ সময়ত বেলেগ মানুহ লগ পাওঁ, আৰু তোমালোকেও লগ পাবা। আৰু সেই সময়ত সেই মানুহবোৰ আপোন হৈ পৰে। চাবাচোন তুমি, হয়নে নহয়? এতিয়া আমাক এবছৰ পালা তোমালোকে, সেইটো কাৰণে আমাৰ লগত কথা বতৰা মিলিলে তোমালোকৰ, সেইকাৰণে আমি আপোন হৈ পৰিলোঁ। কিন্তু আমি যোৱাৰ পিছতো বেলেগ কোনোবা আহিব ন, তেতিয়া সিহঁতেও হয়তো আমাতকৈও ভাল হ'ব পাৰে। তোমালোকতকৈ আৰু ভাল কোনোৱে হ'ব নোৱাৰে। আমাৰ ইমান কথা বতৰাবোৰ মিলিছিলে, প্ৰতিটো কথাই আমাৰ মিলে। এতিয়া আৰু যে কোন আহিব আৰু সেই ভগৱান, বেলেগ আৰু যাতে কোনো নাহিলেও হয় আৰু দেই। তেতিয়া ৰীমা আৰু মই অকলেই থাকিম আৰু। ৰীমা, কুকি। আণ্টি, পৰহিলৈ বান্ধৱী যাবগৈ নহয়। কেনেকুৱা লাগিছে মনটো? মনটো বহুত বেয়া লাগিছে আণ্টি। ৰখাই থ'ব পৰা হ'লেতো ৰখাই থ'লোহেঁতেন, কিন্তু কি কৰিব ন, সময়বোৰে এনেকুৱা দেখোন। তাকে কি ক'বা আৰু। পিছে কান্দিবা নাই আকৌ বান্ধৱী গ'লেগে মানে? আণ্টি কি যে কয়, কেলেনো কান্দিব বাৰু সিহঁতি? আকৌ এনি টাইম লগতে থাকা, আকৌ এতিয়া দুজনী গুচি যাবগৈ নহয়, সেইকাৰণেহে ক'লোঁ। আণ্টি বেয়াটোতো লাগিবই, কিন্তু উপায়ো নাই। হেৰি কৰিবা অনন্যা আৰু মণি, তোমালোকে ইভিনিং আজি আমাৰ ঘৰতে চাহটো খাবাহি দেই। ঠিক আছে আণ্টি। এইগৰাকী আকৌ কি হ'ল? চাহ খাবলৈ মাতিলে যে আমাক? 2 বছৰ দিন টকাবোৰ এনেই দিলি তাই। এই 2 বছৰ দিন যে তই ৰুমৰ ভাড়া দিলি, তাৰ বদলি আৰু যাবিগৈ কাৰণে আৰু চাহ এখন খুৱাব আৰু। যাবি। চাহ একাপ যে খাবলৈ মাতিছে আকৌ দেই, তহঁতি বৰ ভাগ্যৱান। মেৰিগল বিস্কুট দিব চাগে আৰু চাহৰ লগত। তুমিও বৰ জমাই থাকা আৰু দেই। বাৰু বৈ ৰুমলৈকে যাওঁ, ৰুমতে কথা পাতিম। গধূলিও হ'ল, মহো ওলাইছে যিখন। বৈ। তই এই কন্দা কটাখন নকৰিবি আৰু দেই। ইমান নাকান্দিবি আকৌ। আমি আৰু একেবাৰে তোৰ অন্তৰৰ পৰা ওলাই যোৱা নাই নহয়, হোষ্টেলটোৰ পৰাহে গৈছোঁ। আমি দেখোন ফোনত কথা পাতিয়ে থাকিম। হ'লেও মোৰ কি বেয়া নালাগে নেকি? এবছৰ দিন তেনেকৈ থাকিলোঁ, আৰু এবছৰমান থকা হ'লে। এজনী একো নহয় দে, আমি কথা পাতি থাকিম নহয় ফোনত। আৰু এতিয়া মই পঢ়ি শেষ হ'ল, ঘৰলৈ যাবই লাগিব। ইয়াত এনেই পইচা কেইটকা খৰচ কৰি কেনেকৈ থাকিম বাৰু কচোন? মোৰ সদায় মনত পৰি থাকিব তহঁতলৈ। মই কাৰ লগত গচিপ কৰিম? একো নহয় দে, আমি ফোনতে গচিপ কৰিম, হ'ব? এজনী আকৌ কি হ'ল? তহঁত দুজনী কান্দিছ কেলে বাৰু নে? আমি হোষ্টেলটোৰ পৰাহে গৈছোঁ। হ'লেও এবছৰ দিন ইমান ধুনীয়াকৈ গ'ল, এতিয়া আমাৰ বেয়া লাগি থাকিব।
আমিও যাওঁগৈ। ধেত তেৰিকা, তহঁতি অকৰা নিচিনা কৰিছ কেলে বাৰু নে? এতিয়া আমাৰ পঢ়ি শেষ হ'ল, আমি যাবই লাগিব। তহঁতৰ লগত আমি কথা পাতি থাকিম নহয়। কন্দা কটা বন্ধ কৰচোন, বন্ধ কৰ। তহঁতক কান্দিলে কিন্তু মই সঁচাকৈ বেয়া পাওঁ আকৌ দেই। ময়ো বেয়া পাম যদি কন্দা কটা বন্ধ কৰ, বন্ধ কৰ। এতিয়াহে ভাল লাগিছে তহঁতক। যদি কান্দিছ মৰিছ কেলে বাৰু হা এনেই মণি, অনন্যা, তহঁতক যদি কিবা অজান্তে কেতিয়াবা মই ভুলকৈ কৈছিলোঁ মোক বেয়া পাই নাথাকিবি আৰু। নাই কেলেনো বেয়া পাম বাৰু। আৰু আমি যদি তহঁতক কিবা কৈছিলোঁ আমাকো বেয়া পাই নাথাকিবি আৰু দেই, ধৰি নাথাকিবি আৰু তুমি কি ইয়ালৈকে গুচি আহিবা। এতিয়া আমি যামগৈ নহয়, তোমাৰ বেডিংবোৰ ইয়ালৈকে লৈ আহিবা দেই। ঠিক আছে হ'ব। সেই আণ্টি আংকলহঁত ক'ত আছে? বাহিৰতে ৰখি আছে। বৈ ওলাই যাৱা। বৈ